নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। মানৱ সম্পদ গঢ়াৰ শিক্ষাৰ কঠিয়াতলি, শিক্ষাৰ আলয়ত প্ৰকৃততে হৈছে কি? প্ৰশ্ন হয়, একাংশ শিক্ষকে স্বকীয়তা ধৰি ৰখাত বিফল হৈছে নেকি? প্ৰিয় দৰ্শকসকল, আসাম লাইভ 7 স্ক্ৰীনত আপোনালোকে দেখিছে কেনেকৈ এখন বিদ্যালয়ৰ প্ৰাংগণত স্থানীয় ৰাইজ আৰু অভিভাৱক অভিভাৱিকাসকলে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু এই যি দৃশ্য আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে, এয়া হৈছে শিৱসাগৰ জিলাৰ 2 নং চিন্তামণিগড়ৰ বৰতল প্ৰাথমিক বিদ্যালয়ৰ এই দৃশ্য। অভিযোগ অনুসৰি এই বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে সুৰাপান কৰি প্ৰায় 10 জনকৈ ছাত্ৰ ছাত্ৰীক গুৰুলকৈ বেত্ৰাঘাত কৰাৰ অভিযোগ উত্থাপিত হৈছে, যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক আৰু স্থানীয় ৰাইজে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে বিদ্যালয়ৰ চৌহদত। চাওঁ আহক আমাৰ এই বিশেষ সংবাদ। সমাজ জীৱনক লজ্জিত কৰা এক ঘটনা, অভিভাৱক অভিভাৱিকাসকলক চিন্তিত কৰি তোলা এক ঘটনা। আসাম লাইভ 7 স্ক্ৰীনত দেখা এই বিদ্যালয়খন হৈছে 2 নং চিন্তামণিগড় বৰতল প্ৰাথমিক বিদ্যালয়, য'ত আজি বহু স্থানীয় ৰাইজ আৰু অভিভাৱক অভিভাৱিকাসকলে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে সুৰাপান কৰি বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক গুৰুলকৈ বেত্ৰাঘাত কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতি। প্ৰায় 10 গৰাকী ছাত্ৰ ছাত্ৰীক সুৰামত্ত হৈ প্ৰধান শিক্ষকগৰাকীয়ে গুৰুলকৈ বেত্ৰাঘাত কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে। ঘটনাস্থলীত অভিভাৱকসকলে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাত গৌৰীসাগৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। অভিভাৱকসকলে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে গৌৰীসাগৰ আৰক্ষীক এজাহাৰ দাখিল কৰিছে। এইগৰাকী প্ৰধান শিক্ষকক বিদ্যালয়ৰ পৰা বদলি নকৰিলে ৰাইজে বিদ্যালয়খন বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে। আমগুৰিৰ পৰা বুলবুল আলীৰ ৰিপৰ্ট, আসাম লাইভ 7। 2 নং চিন্তামণিগড় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে বিগত আজি বহু দিনৰ পৰা ল'ৰা ছোৱালীবিলাকক 200তকৈ অধিক মাৰপিট কৰি আহিছে। কিছু অভিভাৱকে তেওঁক আপত্তি কৰে, আপত্তি কৰাত তেওঁ কোনো ধৰণৰ অভিভাৱকৰ লগত পৰামৰ্শ নকৰে। আজিৰ দিনত প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক যথেষ্ট মাৰপিট কৰিছে, যাৰ কাৰণে অভিভাৱকে আহি ঘৰৰ পৰা স্কুলৰ সন্মুখত তেওঁৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁক বেয়া পাইছে আৰু তেওঁ মদ পান কৰি আহি সদায় ল'ৰা ছোৱালীবিলাকক এনেধৰণে মাৰপিট কৰে। মই নিউজ চেনেলৰ দ্বাৰাই শিক্ষা বিভাগক অনুৰোধ কৰোঁ, এনেধৰণৰ প্ৰধান শিক্ষক এজনে ল'ৰা ছোৱালীক মাৰপিট কৰি ল'ৰা ছোৱালীবিলাকক ভয় খুৱাই শিক্ষাৰ পৰা বঞ্চিতহে কৰিব। তাৰ পৰিৱৰ্তে এজন শুদ্ধ আৰু নিকা শিক্ষক এজন ইয়াত প্ৰেৰণ কৰক। এওঁ গোটেই সমাজখনক তুচ্ছ তাচ্ছিল্য ব্যৱহাৰ কৰা, ল'ৰা ছোৱালীৰ আগত কয় তোমালোকৰ সমাজখন গৰুৰ সমাজ, মানুহ নাই ইয়াত, বিভিন্ন ধৰণৰ কথা বতৰা কয় তেওঁ। আমি ইতিমধ্যে সমূহ ৰাইজ মিলি তেওঁৰ ওপৰত গৌৰীসাগৰ থানাত ইজাহাৰ দিয়া হৈছে আৰু শিক্ষা বিভাগক অনুৰোধ কৰিছোঁ তেওঁ অতি সোনকালে ইয়াৰ পৰা আঁতৰাই ক'ৰবাত বেলেগত দি ভাল এজন উপযুক্ত শিক্ষক ইয়াত দিয়ক। অহা কালিৰ পৰা যদি তেওঁক আমি শিক্ষানুষ্ঠানত দেখোঁ, তেতিয়া আমি বাধ্য হ'ম সমাজে তেওঁৰ পৰা আমি আমাৰ ল'ৰা ছোৱালীবিলাকক শিক্ষা দিবৰ পৰা আমি বঞ্চিত ৰাখিম। 2 নং বৰতল প্ৰাথমিক বিদ্যালয়ৰ আজি প্ৰধান শিক্ষকক আমি শুনিবলৈ পাইছোঁ যে প্ৰধান শিক্ষকে আজি ধোঁৱাপান ব্যৱহাৰ কৰি পিনি ষ্টুডেণ্টক মাৰপিট কৰিছে। কাৰণ বহুতো আগতেও এনেকুৱা মাৰপিট কৰি গৈছে, অভিভাৱকৰ কথা মতে মাৰপিট কৰি গৈছে। তেওঁলোকে স্কুলৰ যিটো প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে তেনেকুৱা অৱগত কৰিছিলে, তথাপিতো দিয়াৰ পৰামৰ্শ নল'লে। আজি এই অৱস্থাত আজি মাৰপিট কৰিছে, বহুতো কণ ছাত্ৰ ছাত্ৰীসকলক মাৰপিট কৰিছে তেওঁলোকে।